তুমি লম্বা আছো, তুমি ঢুকো। এমনি ধরো, এমনি ধরো। हेलो बोलो गाड़ी आगे साइड करो তোরা আমার কবল লিডার আমরা সামনে আমরা লিডার বললাম না আগে এক জায়গা থেকে আছে সরন্ত্রী পাওয়া যাবে লিডার আমরা है पूछा करो সর্দার আমার রূপঘাট সমষ্টির বিধায়ক অনুভূতা ডাঙ্গরিয়া, সর্দার আমার নগাঁও সংসদ কংগ্রেসের মনোনীত প্রার্থী শ্রীযুত প্রতুল বরদলৈ ডাঙ্গরিয়া, সর্দার আমার এপিসিসির নম্বর মাতালি ডাঙ্গরিয়া, সর্দার আমার কংগ্রেসের বিহবিসকল মণ্ডল কংগ্রেসের বিহবিসকল আৰু আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মল্লিকা আক্তাৰ চাহেবা, সকলোকে আমাৰ আজিৰ সভাৰ শলাগৰ শলাগ জনাইছো। আৰু আজি আৰু সভাখন ৰহমত আলী চাহাবৰ সভাপতিয়ে নেতৃত্ব কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। ৰহমত আলী চাহাব। আমাৰ ৰূপঘাট সমষ্টিৰ সন্মানীয় মাননীয় বিধায়ক মহোদয়ক আপোনালোকক সম্বোধন কৰিবলৈ মই অনুৰোধ জনাইছো। আসসালামু আলাইকুম রহমতুল্লাহ বরকাতুহ। সবাই ভালো আছেন তো? সম্মানীয় আমার সকলের অতি শ্রদ্ধার সাংসদ বর্তমানের প্রার্থী প্রতুল বরদলৈ ডাঙ্গরিয়া, অসম প্রদেশ কংগ্রেসের সদস্য রহমত আলী সাহাব, রূপহী ব্লক মহিলা কংগ্রেসের সভানেত্রী তথা আঞ্চলিক পঞ্চায়েতের প্রাক্তন সভানেত্রী ডাঙ্গরিয়ানী, মণ্ডল কংগ্রেসের সভাপতিকে প্রমুখ্য করে আমার বিষয়বিসকল, কংগ্রেসের নেতৃস্থানীয় ব্যক্তিসকল, ওলামাসকল, মুৰব্বীসকল, যুৱক বন্ধুসকল, মই প্রথমে আপনাদের ধন্যবাদ আর কৃতজ্ঞতা জ্ঞাপন করেছো, শুক্রিয়া আদায় করেছো যে রাতে 9 বজাৰ পিছতো আপনাদের আমার কংগ্রেসের প্রার্থী প্রতুল বরদলৈৰ কারণে অপেক্ষা করে আছে। গতিকে ইমান সময় ধৈর্য সহকারে আপনাদের বহি থাকি আমার দলের প্রতি আমার প্রার্থীর প্রতি যিখিনি আপনাদের মরম যাচিলে তার কারণে মই আপনাদের সকলকে ধন্যবাদ আর কৃতজ্ঞতা জ্ঞাপন করেছো। মই বক্তব্য নারাখো, মোক আপনাদের জানে, মই আপনাদের জানো, আজির পৰা নহয় বহু বছর ধরে। গতিকে মোর এটা অনুরোধ থাকিব আপনাদের প্রতি, জিয়মাৰী পঞ্চায়েতৰ জিয়মাৰী এলেকাৰ মানুহৰ লগত মোৰ এটা বেলেগ সম্পৰ্ক আছে। মোৰ নিৰ্বাচনত আপোনালোকে প্ৰায় 96% ভোট আপোনালোকে ইয়াৰ পৰা মোক দিছিলে। তাৰ কাৰণে মই কৃতজ্ঞ আপোনালোকৰ ওচৰত। মই মাত্ৰ এটাই অনুৰোধ জনাম যে সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰাৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দল, 16টা ৰাজনৈতিক দল ঐক্যবদ্ধ হয়েছে আর ঐক্যবদ্ধ ইন্ডিয়া এলায়েন্স গঠন করেছে। আর ইন্ডিয়া এলায়েন্সের নেতৃত্ব ভারতের 29টা রাজ্যের ভিতৰত 23টা রাজ্যত ইন্ডিয়া এলায়েন্সের সরকার আছে, মাত্র 6খন রাজ্যতে বিজেপি সরকার। গতিকে এবার নিশ্চিতভাবে বিজেপিক পরাভূত করে ইন্ডিয়া এলায়েন্সের সরকার ভারতবর্ষত হব। সাম্প্রদায়িক শক্তির বিনাশ হব। এইবার সাম্প্রদায়িক শক্তির বিনাশ হব, ধর্মনিরপেক্ষ শক্তি শাসনলৈ আহিব। আৰু আমি নগাঁও লোকসভাৰ পৰা এই জিয়মাৰীৰ পৰা আপোনালোকে মোক যেনেকে 96% ভোট দিছিলে, এইবাৰ মই অনুৰোধ কৰিম আপোনালোকক 97% ভোট দি তার দায়িত্ব আপনাদের। আর এই দায়িত্ব মই আপনাদের অর্পণ করেছো। আল্লাহর উপর তাওয়াক্কুল করি আপনাদের দায়িত্ব অর্পণ করেছো। দায়িত্ব সহকারে আপনাদের প্রত্যেকজন ভোটারের ঘরে ঘরে গৈ এই কথাখিনি কব। আর
26 তারিখে প্রতিজন ভোটারে ভোট কেন্দ্রে উপস্থিত হয় 18 শ্রমিক ভুটান টিভি প্রত্যেক বদলে ডাগুলিয়াক বিপুল ভোটার জয়যুক্ত করার কারণে আহ্বান জানাই। আৰু এটা ভুৱা চলে যে ইভিএম কোম্পানী হয় ভোট লৈ যায়, এইবাৰ ইভিএম টেম্পাৰিং কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয় আমাৰ উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰি আছে আৰু ভিভিপেট যিটো ওলাব ভিভিপেট কাউন্টিং হ'ব। গতিকে সেই ধাৰণাটো থাকিব নালাগে, সকলো হাতৰ চকুত ভোট দিয়ক আৰু সুৰক্ষিত হৈ থাকিব আপোনালোকৰ ভোট। গতিকে মই পুনৰবাৰ কতুল বদলে ডাঙৰীয়াক বিপুল জয়যুক্ত কৰাৰ আহ্বান জনাই আপোনালোকক দোৱা আশীৰ্বাদ কামনা কৰি মোৰ বক্তব্য শেষ কৰাৰ লগে লগে কতুল বদলে ডাঙৰীয়াক কৈ দিছো, তেখেতে দুহাৰ ক'ব। আৰু জামতলাটো যোৱাৰ কাৰণে কৈছিলে, কিন্তু এতিয়া এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে শিঙিমাৰী, আমি এতিয়া ৰূপলৈ যাব লাগে। মই আপোনালোকৰ জৰিয়তে সেই লোকসকলক অনুৰোধ কৰিছো, মই যিকোনো সময়ত তাত গৈ তেওঁলোকক লগ কৰিম। আমি এতিয়া উঠি যাব লাগিব, তাৰ কাৰণে মই ক্ষমা বিচাৰিছো আৰু কতুল বদলে ডাঙৰীয়াক বাকী ভোটটো আগবঢ়াই দিছো। আসসালামু আলাইকুম। থ্যাংক ইউ। আপোনালোকে জানে যে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইবাৰৰ যিটো নিৰ্বাচন এইটো উলামুলা নিৰ্বাচন নহয়। মোৰ বোধেৰে ভাৰত স্বাধীন হোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে ইমান প্ৰত্যাহ্বানমূলক নিৰ্বাচনত ভাৰতীয় জনসাধাৰণে ভাগ ল'ব। ইয়াৰ কাৰণে এটা যে আমাৰ ভাৰতবৰ্ষখনে বহু কষ্টৰ বিনিময়ত, বহু ত্যাগৰ বিনিময়ত স্বাধীনতা অৰ্জন কৰিছিলে। আৰু স্বাধীনতা অৰ্জনৰ সময়ছোৱাত দুটা সাম্প্ৰদায়িক শক্তিয়ে ভাৰতক ধৰ্মৰ ভিত্তিত ভাৰতখন দেশ হিচাপে প্ৰতিষ্ঠিত হোৱা বিচাৰিছিল। কিন্তু কংগ্ৰেছ দলে কৈছিলে যে দেশ স্বাধীন হলে ধৰ্মৰ ভিত্তিত ভাৰত প্ৰতিষ্ঠিত হ'ব নোৱাৰে। আমাৰ দেশ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ'ব আৰু এই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ যিটো ভিত্তি সেইটো হ'ল আমাৰ দেশৰ সংবিধান। এই সংবিধানখন ৩৮৬ জন গুণী জ্ঞানী ব্যক্তিয়ে গোটেই দেশৰ পৰা আমাৰ দেশৰ পাৰ্লিমেণ্টত ৩ বছৰ কাৰণে আলোচনা বিতৰ্ক পৰামৰ্শৰ ভিত্তিত সংবিধানখন প্ৰস্তুত কৰিছে। আৰু এই সংবিধানখন পৃথিৱীৰ ভিতৰত এখন উৎকৃষ্ট সংবিধান। কিন্তু এইবাৰ এই বিজেপি দলে আমাৰ সংবিধানখনকে সলনি কৰি দিবৰ কাৰণে তেওঁলোকৰ এটা কুটিল উদ্দেশ্য হাতত লৈছে। সেইকাৰণে তেওঁলোকে শ্লোগান দিছে বিজেপিয়ে কি আপকি বাৰ 400 পাৰ। আপোনালোকে জানে যে আমাৰ দেশৰ পাৰ্লিমেণ্টত 543টা চিট আছে। মোৰ নিচিনা, গৌৰৱ গগৈৰ নিচিনা, আব্দুল খালেকৰ নিচিনা 543 জন MP দেশৰ বিভিন্ন জেগাৰ পৰা জয়ী হৈ দেশৰ পাৰ্লিমেণ্টত যায়। 543 জন সাংসদৰ ভিতৰত বিজেপিয়ে বিচৰাৰ দৰে যদি 400 জন বিজেপিৰ MP হয়, এতিয়া কি হ'ব দেশখনত ভাবি চাইছে নে? দেশৰ চৰকাৰ গঠন কৰিবৰ কাৰণে মাত্ৰ 273 জন MP হলেই হয়, কিন্তু তেওঁলোকে কৈছে যে 400 জন MP লাগে। তেওঁলোকৰ এই সপোন আকাশত চাং পতা সপোন কেতিয়াও পৰহি নহয়, সেয়া আপোনালোকে নিশ্চিত থাকে। কিন্তু তেওঁলোকে উদ্দেশ্যটো কিয় তেওঁলোকে 400 জন বিচাৰিছে? ইয়াৰ মূল উদ্দেশ্য হ'ল 543 জনৰ ভিতৰত 400 জনে যদি বিজেপি সদস্য হয়, তাৰ বাবে তেওঁলোকে 2/3 সদস্য সমৰ্থন লৈ ভাৰতৰ যিটো অমূল্য সংবিধান, এই সংবিধানখন তেওঁলোকে সলনি কৰে। আৰু সলনি কৰি আমাৰ দেশত এনেকুৱা এটা অৱস্থা কৰিব যে আপোনাৰ মোৰ আমাৰ দেশত খাটি খোৱা শ্ৰমজীৱী কৃষিজীৱী মানুহৰ, ধৰ্মীয় সংখ্যালঘু মানুহৰ, বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনজাতি উপজাতি মানুহৰ কোনো ধৰণৰ অধিকাৰ নাথাকিব। এই অধিকাৰ বিজেপি দলে
এখন নায়কত্ববাদী চৰকাৰলৈ পৰ্যবেক্ষণ কৰিব আৰু প্ৰত্যেকজন ভাৰতীয় নাগৰিকে মনৰ চিন্তা আশংকা জীয়াই থকাৰ সুৰক্ষাৰ অভাৱত গোটেই জীৱন অশান্তিকৰ হয়। সেইকাৰণে কংগ্ৰেছ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছ দলে এই যুদ্ধত অৱতীৰ্ণ হৈছে। মই নিজেও নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে একেলগে দুটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে মই যুদ্ধত নামিছোঁ।